ইয়াত যিসকলৰ বিৰুদ্ধে যিবিলাক তথ্য ব্যক্ত হৈছে সকলোকে তদন্তৰ আওতালৈ আনিব লাগে। অসম চৰকাৰে এফআইআৰ দাখিল কৰিব লাগে ৰাকেশ পালৰ বিৰুদ্ধে। শ্ৰদ্ধেয় তৰুণ গগৈ চৰ্দাৰ আছিল চাকৰি বজাৰৰ, আৰু তাৰ পিছত কমাণ্ডাৰ ইন চিফ আছিলে ৰাকেশ পাল। হি ইজ নট দ্য চেয়াৰমেন, কমাণ্ডাৰ অফ কৰাপশ্যন ৰাকেশ পাল। ৰাকেশ পালৰ বিৰুদ্ধে পুনৰ অসম চৰকাৰে এফআইআৰ দিব লাগে আৰু ইয়াৰ ক্ষীপ্ৰ তদন্তৰ ব্যৱস্থা কৰিব লাগে। জাষ্টিছ শৰ্মা ডাঙৰীয়াৰ দিনত ৰৌবৰালীবিলাক ধৰাত পৰিছে আৰু পুথি খলিহানো ধৰাত পৰিছে। শক্তিশালী জাল আছিল। কোনো মানুহক যদি দুৰ্নীতিৰ প্ৰশ্ৰয় লৈছে ভাৰতীয় জনতা পাৰ্টীয়ে, তেনেকুৱা দুৰ্নীতি যদি প্ৰমাণিত হয় তদন্তৰ পিছত নিশ্চিতভাৱে, আৰু তদন্তৰ সময়তো যদি প্ৰয়োজন হয় আমাৰ দলৰ পৰা তেওঁলোকক দায়িত্বৰ পৰা অব্যাহতি দিব লাগে, সেই কথাটো আমি দলৰ মাজত আলোচনা কৰি অব্যাহতি দিয়াৰ ব্যৱস্থা কৰিম। তৰুণ গগৈ ডাঙৰীয়াই অসমখনক সঁচাকৈ বিশ্বাসঘাতকতা কৰি গৈছে, যুৱ প্ৰজন্মক বিশ্বাসঘাতকতা কৰি গৈছে। কোৱালিটিক তেওঁ কভাৰ কৰিছে, কৰাপশ্যনক তেওঁ প্ৰায়ৰিটি দিছে। যিসকলে চাকৰি নাপালে 3বাৰ 4বাৰ 5বাৰ APS দিছে, ACS দিছে, চাকৰি পোৱা নাই, দুৰ্দশাগ্ৰস্ত আজি তেনেকুৱা বহুত মেধাসম্পন্ন যুৱক যুৱতী অসমখনত দেখিব। এই দুৰ্দশাগ্ৰস্ত মেধাসম্পন্ন যুৱক যুৱতীৰ প্ৰতিভাক ভৰিৰে মৰা মহাপাপ কৰা কংগ্ৰেছ দলে প্ৰায়চিত্ত নিশ্চয় ভোগ কৰিব লাগিব। ৰাকেশ পালৰ নিচিনা যি দুৰ্নীতিগ্ৰস্ত, ভয়ংকৰ দুৰ্নীতিগ্ৰস্ত, তেনেকুৱা ব্যক্তিক টেম্পৰাৰী চেয়াৰমেনৰ পৰা পাৰ্মানেণ্ট চেয়াৰমেন বনোৱা কিংপিং অফ দি গ্যাং বুলি যাক কোৱা হয়, দুৰ্নীতিৰ চৰ্দাৰজন আছিল তৰুণ গগৈ ডাঙৰীয়া। তেওঁ যিখন বজাৰ মেলি গ'ল চাকৰিৰ, যাৰ কাৰণে হাজাৰ হাজাৰ লক্ষ লক্ষ যুৱক যুৱতীয়ে সমগ্ৰ ব্যৱস্থাটোৰ ওপৰত হতাশাগ্ৰস্ত হ'ল, নিৰাশাগ্ৰস্ত হ'ল, সেই যুৱক যুৱতীসকলক কংগ্ৰেছ দলে উত্তৰ দিব লাগিব। ইয়াত যিসকলৰ বিৰুদ্ধে যিবিলাক তথ্য ব্যক্ত হৈছে সকলোকে তদন্তৰ আওতালৈ আনিব লাগে। অসম চৰকাৰে এফআইআৰ দাখিল কৰিব লাগে ৰাকেশ পালৰ বিৰুদ্ধে। শ্ৰদ্ধেয় তৰুণ গগৈ চৰ্দাৰ আছিল চাকৰি বজাৰৰ, আৰু তাৰ পিছত কমাণ্ডাৰ ইন চিফ আছিলে ৰাকেশ পাল। হি ইজ নট দ্য চেয়াৰমেন, কমাণ্ডাৰ অফ কৰাপশ্যন ৰাকেশ পাল। ৰাকেশ পালৰ বিৰুদ্ধে পুনৰ অসম চৰকাৰে এফআইআৰ দিব লাগে আৰু ইয়াৰ ক্ষীপ্ৰ তদন্তৰ ব্যৱস্থা কৰিব লাগে। জাষ্টিছ শৰ্মা ডাঙৰীয়াৰ দিনত ৰৌবৰালীবিলাক ধৰাত পৰিছে আৰু পুথি খলিহানো ধৰাত পৰিছে। শক্তিশালী জাল আছিল। কোনো মানুহক যদি দুৰ্নীতিৰ প্ৰশ্ৰয় লৈছে ভাৰতীয় জনতা পাৰ্টীয়ে